ৰাজ্যজুৰি এতিয়া ভোগালীৰ আনন্দ উল্লাস আৰু ভোগালীৰ আনন্দ উল্লাসৰ মাজতেই তাৰ ব্যতিক্ৰম নহয় সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ফাটগাঁওবাসী ৰাইজ আজি হৈছে উৰুকা আৰু উৰুকাৰ নিশা একেলগে ভোজ ভাত খাবলৈ সাজু হৈছে ফাটগাঁও ৰাইজ কেইবাটাও পৰিয়ালে একেলগে একত্ৰিত হৈ এই স্থানতে আজি উৰুকাৰ নিশাৰ ভোজ ভাতৰ আয়োজন চলাইছে আৰু মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো কেনেদৰে তেওঁলোকে মেজি নিৰ্মাণ কৰি উলিয়াইছে এই স্থানতে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু আজি উৰুকাৰ নিশা একেলগে ভোজ ভাত খোৱাৰ পাছত পিছদিনা ৰাতিপুৱা তেওঁলোকে মেজি জ্বলাব এই স্থানতে আৰু লগতে পুৰুষ মহিলা সকলোৱে একেলগে ওলাই আহিছে এই ঠেটুৱাই ককুৱা যিহেতু জাৰ এই জাৰক নেউচিবৰ কাৰণে পুৰা জুই জ্বলাই লৈছে আৰু জুইৰ চৌদিশে তেওঁলোকে বহিছে নৃত্য গীত আনন্দ ফূৰ্তিৰ মাজেৰে এই উৰুকাৰ ভোজ ভাত খাবলৈ তেওঁলোকে আয়োজন কৰিছে আমাৰ সৈতে কেইবাগৰাকীও আইতা উপস্থিত আছে মহিলাসকল উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ অনুভৱ লগতে যিহেতু ভোগালী বিহু ডিমৰীয়াত ভোগালী বিহু বুলি ক'লে আমি যদি লালিলাং নুশুনো কেনেকৈ হবে আমি লালিলাং শুনিবলৈ চেষ্টা কৰিম আইতাসকল আছে আহক আমি তেওঁলোকৰ ওচৰলৈ যাওঁ এনেদৰে একুৰা জুই ধৰি লৈছে তেওঁলোকে আৰু জুইৰ চাৰিওফালে সকলোৱে বহিছে পুৰুষ মহিলা সকলোৱে যেহেতু একেলগে ওলাই আহিছে শিশু সকলো আছে লগতে আইতাসকল ওলাই আহিছে আমাৰ মাজত এগৰাকী আইতা আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আইতা কি খবৰ বিহু লাগিছে নে নাই গাত বিহু লাগিছে এতিয়া বিহু নালাগিব ন এই ল'ৰা ছোৱালীকেইটাই মেজি বনালা মই ভাবিছিলোঁ বোলে মোকো যদি ক'লা হয় ময়ো খাবা গ'লোঁ এখন নাচিম বুলি ভাবা নাই আৰু আগতে বিহুত বেছি ফূৰ্তি কৰিছিল নে এতিয়া বেছি ফূৰ্তি আগতে মই এই বুলন মহৰী বুলি কোৱা এজন মহৰী আছিলা গাঁৱত আমাৰ দুজনী ছোৱালী লুগাই দিছিল লুগাই দিয়াতে কোনে বিহু নাম গাব পাৰে মই কিন্তু 1 টকা পালোঁ আগৰ দিনত 1 টকাকৈ মাহ বহুত আছিলে 1 টকাকৈ মাহ মই 1 টকা পালোঁ আৰু তামোল গছত উঠিবা দিছিলে তামোল গছত উঠি মই তামোল আনি লওঁগৈ তাত 2 টকা দিলা তামোল গছত উঠা আইতা এগৰাকী আমি যদি তামোল গছত উঠা আইতা গৰাকীৰ পৰা আমি যদি লালিলাং শুনিব পাৰো ভাল লাগিব লালিলাং অৰে হেৰা লালিলাং ঐ ঘৰত গ'লে গালি খাং ঐ আমাৰ কথা শুনিব ঐ কোনে আজি বিহু বিহু ঐ কালি বিহু বিহু ঐ আমাৰ বিহু কাপোৰ নাই ঐ আমাৰ বিহু কাপোৰ কোনে আনি দিব কোনে বৈয়ে দিব ঐ সৰুতে মৰি গ'লৈ আই বিহুটি চৰায়ে ঐ বিহু বিহু কৰে ঐ আমাৰ বিহু কাপোৰ নাই আমাৰ ফৰক চলা ঐ কোনে আনি দিব ঐ সৰুতে মৰি গ'লৈ দেউতা আনন্দ ফূৰ্তিৰ মাজেৰে আজি উৰুকাৰ নিশা একেলগে খাবলৈ ওলাই আহিছে আৰু আইতাগৰাকীয়ে পুৰণি দিনৰ যে স্মৃতি সেই স্মৃতিও ৰোমন্থন কৰিছে বিভিন্ন কথা তেওঁ সোঁৱৰাইছে আজিৰ এই দিনটোত আৰু লগতে আৰু কেইবাগৰাকীও মহিলা আছে আমি বিহু শুনিবলৈ চেষ্টা কৰিম বাইদেউসকল আহক একেলগে উঠি আহক একেলগে আমি যদি আকৌ বিহু যদি শুনিব পাৰোঁ এইপিনে এগৰাকী বাইদেউ আছে সকলোৱে একেলগে আহক আমি বিহু শুনিম এতিয়া আইতাই খুব সুন্দৰভাৱে লালিলাং গালে আমি বিহু শুনিম এতিয়া ভাল লাগিছে সেইকাৰণেতো উৰুকা বুলি কি আজি ওলাই আহিছোঁ জুই পুৱাই আছোঁ জুই পুৱাই গোটেই সকলোৱে আলোচনা কৰিছোঁ ভাল বেয়া এইবোৰ কৰি আছোঁ আৰু আচ্ছা আমি বিহু বাৰু শুনিম বিহু শুনাৰ আগতে আজি কি খোৱাৰ আয়োজন কৰিছে কওকচোন কি খাব আজি মাছ মাংস দাইল আৰু যদি ব্ৰইলাৰ আছে হাঁহ আছে বগা কোমোৰা আছে এইবোৰ লুগাইকে খাম আৰু গোটেই হাঁহ কোমোৰাৰে ভালকৈ জুতি ল'ব লাগিব সেইকাৰণে বিহু শুনো মইনা মতি ৰৈ ৰৈ মতি বগী হ'লে নহ'ব মইনা মতি ৰৈ ৰৈ মতি চেলেং খাদ লাগিব বাকচৰ ধন হয় খুব সুন্দৰভাৱে পুৰুষ মহিলা সকলোৱে নৃত্য গীতৰ মাজেৰে আজি উৰুকাৰ নিশাৰ ভোজ ভাত খাবলৈ সাজু হৈছে আৰু এইবাৰ আহিছোঁ ৰান্ধনি শাললৈ ৰান্ধনি শালতো আচলতে কি বনাই আছে তেওঁলোকে কি খাদ্যৰ জুতি ল'বলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইপিনে আমাৰ ৰান্ধনিসকল লাগি আছে এখনৰ পাছত আন এখন ব্যঞ্জন ইয়াতে তৈয়াৰ কৰি থকা হৈছে মোৰ ওচৰতে
আপোনালোকে দেখিবলৈ পাইছে মাছে মঙহে একেলগে এসাঁজ খোৱাৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতি চলি আছে আৰু বিধে বিধে ব্যঞ্জন তেওঁলোকে তৈয়াৰ কৰি আছে আৰু আমাৰ সৈতে এগৰাকী দাদা উপস্থিত আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম আজি যিহেতু উৰুকা আপোনালোকৰ এই পৰিয়ালকেইটা একেলগ হৈ আজি উৰুকাৰ নিশাৰ ভোজ ভাত খাবলৈ সাজু হৈছে লগতে খুব সুন্দৰভাৱে মেজি নিৰ্মাণ কৰিছে কি ক'ব আপোনালোকৰ তৰফৰ পৰা সমূহ অসমবাসীয়ে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে আজি প্ৰীতিৰ ভোজ আমি গাঁৱৰ যিখিনি পাৰোঁ গোটেইখিনি লগ হৈ পেলাই আমি এটা প্ৰীতিৰ ভোজ আয়োজন কৰিছোঁ আমাৰ এই হাঁহ বনি আছে এইটো ব্ৰইলাৰ একচুৱেলি বহুতে ছাগলী নাখায় তো সেইকাৰণে আমি ব্ৰইলাৰটোৱে কৰিলোঁ তো সেয়ে চলি আছে আৰু মেজিৰ জুয়ে যাতে সমূহ ৰাইজৰ লগতে পৃথিৱীৰ দুখ দুৰ্গতি নাশ কৰে সেইটোৱে কামনা এতিয়া আন এগৰাকী দাদা আছে আৰু দাদাই হাঁহৰ মাংস বনাই আছে দাদা কি ক'ব কেনেকুৱা লাগিছে আজি একেলগে আপোনালোকে খাবলৈ সাজু হৈছে একেলগে আমাৰ যিবিলাখন গাঁওবাসী পৰিয়াল একেলগে আমি খুব সুন্দৰকৈ মিলিজুলি ভোজ ভাত খাম বুলি ভাবিছোঁ আজি কি কি বনাইছে আপোনালোকে আমি ইয়াতে বনাইছোঁ হাঁহৰ মাংস খাল কোমোৰা তাৰপিছত এইফালে আছে ব্ৰইলাৰ ওলকবি আলু আৰু মাছে বিলাহীয়ে ফুলকবি বনোৱা আছে ধন্যবাদ জনাইছোঁ আৰু বিধে বিধে এনেদৰে ব্যঞ্জন তৈয়াৰ কৰিছে উৰুকাৰ নিশাৰ একেলগে ভোজ ভাত খাবলৈ আমি সমগ্ৰ দৃশ্য সংবাদ লহৰৰ সমূহ দৰ্শকক আমি এনেদৰে দেখুৱাই গৈছোঁ আৰু এয়া আছিল সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ফাটগাঁৱৰ ৰাইজৰ যি আয়োজন উৰুকাৰ নিশাৰ যি আয়োজন সেই আয়োজনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনেদৰে গাঁওবাসী ওলাই আহিছে পুৰুষ মহিলা ককা আইতা সকলো ওলাই আহিছে আৰু উৰুকাৰ নিশা একেলগে খাবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে লগতে মেজি আৰু ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে উৰুকাৰ নিশা একেলগে ভোজ ভাত খোৱাৰ পাছত ৰাতিপুৱা তেওঁলোকে মেজি জ্বলাই আশীষ ল'ব নেদেখাজনৰ ওচৰত আৰু এনেদৰে ভোগালী বিহুৰ আনন্দত মতলীয়া হৈ পৰিছে এতিয়া ৰাজ্যবাসীৰ লগতে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ফাটগাঁওবাসী ৰাইজ আৰু ইয়াৰ লগতে সংবাদ লহৰৰ পৰিয়ালৰ তৰফৰ পৰা মই পূৰবীয়ে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ